পিত বস্তে মুচি মুখ তেজিয়া নিশাখন স্নেহ উধাবক ধৰি বোলে তেজি চিন্তা চিত থিৰ কৰা মহা ত্ৰজু দুখ দেখি সখে নখে স্বৰূপে জানিলা তুমি আমাৰ বংশ সংহৰিয়াৰে চলে সাধি লৈ উধাব দেৱ তাৰ যত কাজ নথাকিবই ঠাইত মাতকে বাজ দ্বাৰকা নগৰ সাগ ৰত যায় বেতল মই গৈলে লোক তুমি লিবে বিমংগল পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ হৈবে অধৰ মতৰতে যতে কপজাৰ ৰাম তুমি আমি দুয়ো গলো মিলিবে অনৰ্থ লুপ্ত হৈব জ্ঞান এইটো ভকতিৰ পথ অধৰ্মে পিৰিবে লোক যাইবে অধুগতি ভকতি কৰা তুমি থাকিও সম্প্ৰতি মোহৰ বচন এইটো নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন পৰ্বতায়া থাকা তুমি ভকতি নভলে তুমি যাইবা ৰসাতল মোৰ আজ্ঞা পালে আৰা সিও মহাবল হৰি কিন্তু নাথাকিবা কহিলো পকতি মুঠ চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যন্তী যত দেখা শুনা মায়া ময়া স্বপ্ন সম হৰি মায়া দেখি দূৰ কৰা মত
অতি ভম জ্ঞান কর্ম ভকতি হিলু কৰি ভেদ ভকতি পৰম পন্থা দিলু পৰিষেদ নাহি কে উত্তম গতি ভকতি তৎপৰে নিশ্চয় কহু ভকতিতে মুকে বৈশ্য কৰে জয় কৃষ্ণ। এতিয়া গংগা তীৰত গুৰুদেৱে পৰীক্ষিতক কৈছে, হে ৰাজন পৰীক্ষিত, এনেভাৱে উদ্ধৱ মহন্তই কৃষ্ণ চৰণত ধৰি কান্দি কান্দি অনেক কাতৰ কৰা পিছত কৃষ্ণৰ প্ৰভু ভগৱন্ত ভকত দুখ দেখি তেওঁ চকুলো বৈছে। তেওঁ নিজৰ চকুলো নিজৰ পিতবস্ত্ৰৰে মচি উদ্ধৱক দুই হাতে ধৰি আশীষ দি কৈছে যে হে বান্ধৱ উদ্ধৱ, তুমি মোক সমস্ত কথা জানিলা যে মই বংশ সংহাৰ কৰি বৈকুণ্ঠতে যাম, এই কথাও তুমি জানিলা যে মই বংশ সংহাৰ কৰিলো, দেৱতাৰ যত যিমান কাজ আছিল সকলো মই সমাধান কৰিলো, আৰু মই এই ঠাইত মই যে যাম তুমি এই ঠাইতে ৰৈ নাথাকিবা, আৰু দ্বাৰকা নগৰখন সাগৰ তললৈ যাব, গতিকে তুমি ৰৈ নাথাকিবা আৰু দ্বাৰকাবাসীকো তুমি তাত থাকিব নিদিবা। তুমি কি কৰিবা, এই সমস্ত তুমি হস্তিনাপুৰলৈ পঠিয়াই দিবা। যেনেভাৱে উদ্ধৱ মহন্ত কৃষ্ণ প্ৰভু ভগৱন্তে কৈছে, আৰু মই যোৱাৰ লগে লগে কি হ'ব, দুৰ্জন কলিয়ে অত্যাচাৰ কৰিব, অধৰ্ম উৎপাত বাঢ়িব। অৰ্থাৎ প্ৰভু ভগৱন্ত কৃষ্ণই যিদিনাখনে বৈকুণ্ঠ প্ৰাণ হৈছে সেইদিনাখনৰ পৰা কলি যুগ আৰম্ভ হৈছে, কলিয়া যত্ত উল্লেখিত কৈছে দ্বাৰকা নগৰ সাগৰৰ তলত যাইবে তল, মই গলে লোক মিলিবে বিমংগল, পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, হুইবে অধৰ্মতৰ ৰতি যতেকৰ প্ৰজা। এতিয়া এই যে কলি আৰম্ভ হ'ল, কলি যুগত কি হৈছে, অধৰ্ম বেছি ধৰ্ম কম। দেখা চাগে সকলোৱে ধৰ্ম, আশা আছে বিচাৰ নাই, দেখা চাত সকলোৱে ধৰ্ম, কিন্তু ভিতৰে ভিতৰে কৰ্ম হৈছে অধৰ্ম। সেইকাৰণে কৈছে এই কলি যুগৰ সমস্তবোৰ লুপ্ত হ'ব, আৰু যদি তুমি মই দুয়োজনে গুচি যাওঁ একেবাৰে পৃথিৱীখন অনাথ হৈ যাব, পৃথিৱীক দুখ দিয়াহে হ'ব। সেইকাৰণে সেই উদ্ধৱ তুমিও যাবা, কিন্তু তোমাৰ অকমান কৰণীয় কাম আছে, তুমি এইখিনি কৰিহে যাব পাৰিবা। এই উদ্ধৱ মহন্তক যিকণ কৰ্ম কৰিবলৈ কৃষ্ণ প্ৰভু ভগৱন্তে নিৰ্দেশ দি আজ্ঞা দি থৈ গ'ল, সেইকণ কৰ্ম হ'লে আমাৰ কৰ্ম। এই যে উদ্ধৱক বদৰিকাশ্ৰমৰ যে কথা কৈ আছে, ক'ব যে তুমি গাহস্থ ধৰ্মতে সমস্তখিনি পালন কৰা। এইখন বদৰিকাশ্ৰম ক'ত আছে? দেখা চাতো এখন হৰিদ্বাৰত আছেই, শাস্ত্ৰমতে হৰিদ্বাৰ বদৰিকাশ্ৰম আছে, কিন্তু এয়াৰ হৰিদ্বাৰ মানে বদৰিকাশ্ৰম আছে আমাৰ প্ৰত্যেকৰ নিজা নিজা গাহস্থ আশ্ৰমখন হৈছে আমাৰ সেইখনে বদৰিকাশ্ৰম। সেই বদৰিকাশ্ৰম আমি নিয়ম পালন কৰিব লাগিব। কি বুলি কৈছে, মুহুৰ বচন ইটো নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তনৰ প্ৰৱতাই থকা তুমি, ভকতি নভৰিলে তুমি যাইবে ৰখাতল, মোৰ আজ্ঞা পালিয়া ৰহিলো মহাবল। চাওক, এতিয়া যদি আমি ভক্তি নকৰো সমস্ত ৰখাতলৈ যাম। যিসকলে ভকতি কৰে ৰখাতলৈ গ'লেই, আমাৰ মানুহে গ'ল আৰু ৰখাতল গ'ল, বেয়া কাম এটা কৰিলে এইটো গ'ল ৰখাতলৈ গ'ল, বোলে ৰখাতলখন ক'ত আছে বুলি ক'লে তাকো নাজানে। যিজনে ৰখাতলত যোৱা কথা কৈ আছে তাক যদি সোধা যায় বোলে ৰখাতলখননো ক'ত আছে, তেওঁ তাকো ক'ব নোৱাৰে। গম পাইছেনে? আমি জানিব লাগিব। তাৰমানে আটাইতকৈ তলত থকা ঠাইটো হৈছে ৰখাতল, হয় বাৰু? তল, অতল, বিতল, সুতল, তলাতল, মহাতল, ৰখাতল। ৰখাতলৰ এটা চুকতে সঞ্জীৱনী দেশখন, সেইখন হ'লে নৰক। তাৰমানে ক'ত ৰখাতলৰ নৰকলৈ যাব। আৰু কয় মানে ভাল কাম কৰিলে বোলে ওপৰলৈ গৈ আছে দেই, ওপৰলৈ গৈ খালি মানুহ দুখনি ইয়াত আছে, ক'ত ওপৰনো গ'ল? তাৰমানে তেওঁ কৰ্মৰ দ্বাৰা আত্মা ওপৰলৈ নিয়াৰ ব্যৱস্থা কৰি আছে। তেওঁ ওপৰলৈ গ'লে আটাইতকৈ আমাৰ বৈকুণ্ঠ। ভূ মানে পৃথিৱী, ভূ ভুৱ চ মহ তপ জন চৈত্যম, চৈত্যম হ'লে ব্ৰহ্মলোক,
মানে ব্ৰহ্মাণ্ডু তাৰ ওপৰতে আছে বৈকুণ্ঠ এই 14 ভুৱনত নাই কিন্তু 14 ভুৱনৰ ওপৰতে আছে বৈকুণ্ঠ কৃষ্ণ লোক তে এই কথাখিনি সুন্দৰভাৱে কৈছে যে যদি ভক্তি নকৰা ৰসাতলে যাব আৰু কেৱল তুমি কি কৰিবা মোৰ বচন মোৰ কথা তুমি পালন কৰা মোৰ কথা তুমি নেৰিবা শ্ৰৱণ কীৰ্তন কৰি তুমি কি কৰি থাকা এই কীৰ্তন প্ৰৱৰ্তন কৰা অৰ্থাৎ প্ৰচাৰ কৰা ধৰ্ম প্ৰচাৰ কৰা শ্ৰৱণ কীৰ্তন আৰু তুমি শ্ৰৱণ কীৰ্তন কৰি ভক্তি কৰি এই পৃথিৱীত থাকিব পাৰিবা যদি নকৰা তেনে ৰসাতলে যাবা কিন্তু হয়তো নাথাকিবা কহিলো প্ৰকৃতি মুটৰ চিতৰ দিয়া পুৰা পৃথিৱী পৰ্যন্ত কিন্তু তুমি একেঠাইতে ৰৈ নাথাকিবা সেইকাৰণে ভকত হলে যে ঘৰতে ভক্তি কৰি থাকিলে কামত নাহিব প্ৰচাৰ কৰিব লাগিব তে আমাৰ লক্ষ্য হৈছে প্ৰচাৰ কৰা যে নিজেও কৰি আছো নিজে কৰাকে আনকো কৰিবলৈ কৈ আছো এই হৈছে মানে ধৰ্ম প্ৰচাৰ কৰা এয়া হলে বদৰিকাশ্ৰমৰ ধৰ্মৰ ৰীতি নীতি কৃষ্ণ প্ৰভু ভগৱন্তই দি যোৱা আপোনালোকে জনাখিনি আপোনালোকৰ লগত ৰাখিলেতো নহ'ব কাৰো দি যাব লাগিব হয়নে বাৰু অন্য ধৰ্ম ভগাই খালে কমি যায় আমাৰ এয়া ধৰ্ম ভগালে বাঢ়ি যাব গতিকে এই ধৰ্মটো আমি ভগাব লাগিব এয়া হৈছে মহাধৰ্ম যে সেইকাৰণে কৈছে যিমানবোৰ তুমি দেখিছা এয়া হলে মায়াময় সপোনৰ দৰে কেৱল হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম হৰিময় দেখিব লাগিব আমি এতিয়া মায়াময় চকুৰে দেখি আছো জ্ঞান চকুৰে আমি দেখাই নাই গতিকে মায়াময় আমি দেখি আছো এইবিলাক মায়া চকুত আমি কি দেখি আছো এইটো মোৰ এজন বোলে মোৰ দাদা এজনী মোৰ ভনী এজনী মোৰ ভাইজা এয়া মোৰ ল'ৰা এয়া মোৰ ছোৱালী এয়া বোলে মোৰ ইমান বিঘা মাটি হয়নে বাৰু এইবোৰ আমি মায়া চকুৰে দেখি আছো এইবোৰ সমস্তবোৰ দূৰ কৰি কেৱল হৰিময় দেখিব লাগিব সেইকাৰণে কৈছে সমস্ত আত্মাতে আছো মই হৰি সবাকো জানিবা বিষ্ণু বুদ্ধি কৰি যে এই বিষ্ণু বুদ্ধিকণ আমাৰ আহিব লাগিব কেতিয়া আহিব যে এনেভাৱে আমি ভক্তি কৰোঁতে কৰোঁতে সাধু সংগ কৰোঁতে এদিন আমাৰো সমস্ত জনৰ প্ৰতি হৰিময় আহিব আমি যদি হৰি স্বৰূপ দেখিব পৰা নাই তেনেহ'লে আমাৰ ভক্তি পূৰ্ণ কেতিয়াও নহ'ব এতিয়া কৈছে জ্ঞান কৰ্ম ভকতি কৰিলো ভেদ ভকতি পৰম পন্থা দিলো পৰিছেদ নাহিকে উত্তম গতি ভকতিত পৰে নিশ্চয় কহো ভকতিকে মোক অৱশ্য কৰে যে জ্ঞান কৰ্ম কৰিলেও তৰিব নোৱাৰিব বা মোক বস কৰিব নোৱাৰে আমাৰ মানুহে ভাবে কি এই দে ইমান টকা দিম আৰু ৰাইজৰ নামঘৰত হয় বাৰু ইমানখিনি কৰিম সেয়া কিন্তু ভক্তি নহ'ব এইটো দান কৰ্ম তাৰ বাবে পুণ্য হ'ব ভক্তি নহ'ব যে আমি পুণ্য কৰিলে পুণ্য স্থান আছে ক'ত স্বৰ্গত ভকতি স্থান আছে বৈকুণ্ঠ আমি ঈশ্বৰক যদি দান পুণ্য ঈশ্বৰৰ কৰ্মত দিয়া যায় সেইখন পুণ্যহে হ'ব কিন্তু আমি ভক্তি কৰিলেহে ভগৱন্তক বৈশ্য কৰিব পাৰিম ভগৱন্তক বৈশ্য কৰিব পৰা মানে কি আমি আত্মাক গতি দিব পাৰিম এই কথাখিনি আজি কৃষ্ণ প্ৰভু ভগৱন্তই উদ্ধৱ মহন্তক কোৱা চলে আমাৰ সমস্তক এইখন জ্ঞান প্ৰদান কৰিছে আহক পিছৰ পদলৈ আমি আগবাঢ়ি যাওঁ জয় কৃষ্ণ ভকতি তৎপৰে আনো নকৰিবা সখে হেন শুনি উধৱে শিলা দুয়াখে কৃষ্ণৰ চৰণ চাই তেজিলানি চাহ গদ গদ বাক্য বোলে লন্তলাখে লাখ হে প্ৰাণ বন্ধু মোক বোলেও বুজা সমস্ত
কিয় একমতে না কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতে তোমাৰ সন্মত পথ কেৱলে কতে একে বেদ বাক্য কেন হইলা মতে ভেদ কিংকৰকে হবকম হয়কলা সেদা অনাদি স্বৰ তুমি শিৱ সৰ্বজান পৰিছেদ দাতা তুমি বিনে নাহে ইয়ান মাধৱে বুলন্ত সখে শুনি সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত পূৰ্ব পলয়ত নষ্ট ভৈল বেদবাণী কহিলো ব্ৰহ্মাত মই উধাৰে আনি বেদ যে নকৰে তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবা কুয়ো পেশে কেৱলে মাতো মাত্ৰ লৈবে কশৰণ হৈবে কৰ্ম ফলতে যি তেবে মই বিনে বেদে কিছু আনন বাখানে চাৰিও বেদৰ তত্র অৰ্থ এহি মানে মুনুত প্ৰথমেই ব্ৰহ্মা কহিলা হৰিকি রাম রাম পাছে জানিলন্ত বেদ হবে শব্দ ঋষি জয় কৃষ্ণ যেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই উদ্ধৱক ক'লে যে ভকতি ব্যতিৰেকে তুমি অন্য একো নকৰিবা এই কথাখিনি শুনাৰ লগে লগে উদ্ধৱ মহন্তই দুই চকুলো মচি কৃষ্ণৰ চৰণত চাই দীঘলকৈ
নিশ্বাস এটা টানি কপা কপা মাতেৰে ক'ব বিচাৰিছে কৈছে হে প্ৰভু তুমি মোৰ প্ৰাণ বন্ধু তুমি মোক এটা কথা বুজাই দিয়া মোৰ মনত অকণমান সংশয় আহিছে যে ঋষি সমস্তই একেই বেদৰ কৰ্ম কৰে ঋক যজু সাম অথৰ্ব চাৰি বেদৰ কৰ্ম কৰে ঋষি সমস্ত মাজত কিয় একমতি নহয় এই কথাখিনি কিয় কৈছে জানে এতিয়া কলিযুগৰ ঋষি কোন জানেনে ভকত এতিয়াৰ প্ৰশ্নটো সেই তাহানিতে সুধি থৈ গৈছে কি হ'বলৈ গৈ আছে আগতে উদ্ধৱে সুধি থৈ দিছে কৃষ্ণ কৈছে এই প্ৰভু ভকতসকলে কিয় একমতি নহয় ভকতসকলে বেদৰ কৰ্ম কৰে বেদাঙ্গখিনি কথাটো সুকীয়াই যাৰ খৰ নাই ভোজন নাই একো নাই কথা নাই তেওঁ সকলো কৃষ্ণ নাম লৈ আছে সেয়া হ'লে বেদাঙ্গ ইফালে মাৰিছে কাটিছে খাইছে যি মন গৈছে তাকে কৃষ্ণ নাম গাইছে কৰি আছে সেয়া হ'লে বেদাঙ্গ কিন্তু বেদৰ যিখিনি কৰ্ম কৰি আছে তাৰ মাজত কিয় এক নহয় যে এইখিনি কথা মোক বুজাই দিয়া মোৰ সংশয় হৈছে কিছুমানে কৈছে কৰ্ম কৰিলে গতি পায় কিছুৱে কৈছে জ্ঞানতে গতি পায় আৰু তুমি কৈছা কেৱল ভকতিতহে গতি পায় যে মোৰ এক সংশয় আহিছে তোমাৰ কথাটো সিদ্ধান্ত হ'বই কিন্তু মোৰ কথা সংশয় আহিছে এই কথাখিনি মোক তুমি বুজাই দিয়া একে বেদৰ কৰ্ম কিয় মতিভেদ হয় তুমি এই সমস্ত মোৰ সংশয় দূৰ কৰিব পাৰা কাৰণ তুমি ঈশ্বৰ তুমি সৰ্বজান তুমি শিৱৰ তুমি মোক সকলো মনৰ সংশয় দূৰ কৰা